Good morning everyone. ৰাতিপুৱা 7টামান বাজিছে সোমবাৰ আজি শুৱাৰ পৰা উঠিলোঁ উঠাৰ পাছত ৰাতিপুৱাৰ কামখিনি কৰিবলৈ লৈছোঁ এণ্ড ৱেলকাম বেক টু মাই চেনেল স্লাইচ অফ মি আজি আমাৰ 9-10 ৰ পৰা ক্লাছ আছে আপ টু 5:30 বা 6:30 এনেকুৱা হৈ যায় ৰুম সোমাওঁতে কাৰণ লেবো থাকে সেইটো কাৰণে মই যোৱাৰ আগতে ট্ৰাই কৰোঁ যে ৰুমটো অকণমান পৰিপাটি কৰি থৈ যাওঁ কাৰণ ইভিনিং যেতিয়া ভাগৰে জিগৰে আহোঁ লেতেৰা ৰুমটোত সোমাই ভাল নালাগে তাৰ পাছতে এতিয়া ওলালোঁ গা ধুবলৈ বাথৰুম এচেঞ্চিয়েলখিনি ল'লোঁ গা পা ধুই আহিছোঁ আৰু এতিয়া ওলাওঁ ক্লাছলৈ বুলি একচুৱেলি এইটো ভ্লগ হৈছে নিউ ওমেন্স হোষ্টেলৰ মোৰ লাষ্ট ভ্লগ মই এতিয়া ভইচ অভাৰ কৰি আছোঁ বৰ্তমান মই কনকলতা ওমেন্স হোষ্টেলত আছোঁ কনকলতা বৰুৱা গাৰ্লছ হোষ্টেল আগতে আমাৰ হোষ্টেলখনৰ নাম আছিলে নিউ ওমেন্স হোষ্টেল সেইখন হোষ্টেলৰ কাহিনী ক'বলৈ গ'লে দীঘলীয়াই হয় এতিয়া মানে মই যিহেতু ভইচ অভাৰ দি আছোঁ অকণমান মনটো বেয়াও লাগিছে সেই ৰুমটো সেই মেছটো এৰি থৈ আহিলোঁ একচুৱেলি 2012 চনত ব্ৰহ্মপুত্ৰ মেন্স হোষ্টেলখন নিউ ওমেন্স হোষ্টেললৈ পৰিৱৰ্তন কৰা হৈছিলে কাৰণ ছোৱালী বৰ্ডাৰ্ছ বা ছোৱালী ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছিলে সেই তেতিয়াৰ পৰা ধৰি 2024 বৰ্ষলৈকে প্ৰায় 12 বছৰ নিউ ওমেন্স হোষ্টেলখন আছিলে এতিয়া আকৌ নতুন কোৰ্ছ 2024 চনত ইন্ট্ৰডিউচ কৰা হ'ল এই আমাৰ বন্ধু গুড মৰ্নিং বাৰু এতিয়া যিহেতু নতুন কোৰ্ছ এবাৰ ইন্ট্ৰডিউচ কৰা হৈছে সেইকাৰণে আকৌ ছোৱালীৰ সংখ্যা বা বৰ্ডাৰ্ছৰ সংখ্যা বাঢ়ি গ'ল ডাঙৰ হোষ্টেল বনালে দুখন এখন মেন্স হোষ্টেল এখন ওমেন্স হোষ্টেলখন বনাই হৈ যোৱাৰ লগতে আমাক নিউ ওমেন্স হোষ্টেলৰ পৰা কনকলতা বৰুৱা গাৰ্লছ হোষ্টেললৈ শিফ্ট কৰিলে এতিয়া সেই নিউ ওমেন্স হোষ্টেলখন আকৌ আগতে ব্ৰহ্মপুত্ৰ মেন্স হোষ্টেল নামেৰে আছিলে যিহেতু আকৌ সেইখন হোষ্টেললৈকে পৰিৱৰ্তন কৰা হ'ল এতিয়াৰ পৰা তাত আকৌ ল'ৰা ষ্টুডেণ্টসকল বা মেইল ষ্টুডেণ্টসকল তাত থাকিব গতিকে এইটো ভিডিঅ' মই সাঁচি ৰাখিব বিচাৰিছোঁ একচুৱেলি যাতে ইন ফিউচাৰ নিউ ওমেন্স হোষ্টেলৰ মেমৰি হিচাপে এই ভ্লগটোক চালে মনত পৰিব দিনবোৰ ৰাতিপুৱা কাহিনীটো কোনখিনিত আছিলে মই গা পা ধুই ওলাই আহিলোঁ আহাৰ পাছত প্ৰায় বেক টু বেক 4টা ক্লাছ কৰি এতিয়া ডিপাৰ্টমেণ্টৰ পৰা ক্লাছ ঘৰ ৰুমলৈ গৈ আছোঁ This is our again department. এইবাৰ ডিপাৰ্টমেণ্টৰ পৰা ডাইৰেক্ট আহিলোঁ লাইব্ৰেৰীলৈ অলপমান বৰষুণো দি আছিলে বাৰু লাইব্ৰেৰীত এণ্টাৰ কৰিলোঁ মই আৰু আনো বুকছ ল'বলৈ আছিলে বুকছ কেইখন ল'লোঁ ইছ্যু কৰিলোঁ আজিৰ পৰা মানে পঢ়িমেই আৰু একচুৱেলি এই ক্লিপকেইটা মানে ভিডিঅ' কৰা দিনটো প্ৰায় 2 সপ্তাহ মানে হ'ল হোষ্টেল শিফটিং এই যে কৈছিলোঁ নিউ ওমেন্সৰ পৰা কনকলতা অহাৰ কাহিনীটো গোটেই হোষ্টেলখন শিফ্ট কৰি লৈ অহা কাৰণ আমি তাৰ পৰা প্ৰায় গোটেই বৰ্ডাৰ্ছখিনি আহিছোঁ সম্পূৰ্ণ নিউ ওমেন্সৰ আইডেণ্টিটিটো লৈয়ে আহিছোঁ গতিকে বহুতখিনি কাম আছিলে সেই গোটেইবোৰ কৰোঁতে বিজি হৈ আছিলোঁ লগতে আমাৰ ছেশ্যনেলো ষ্টাৰ্ট হৈছে গতিকে মই এডিট কৰিবলৈ একেবাৰে টাইম পোৱা নাছিলোঁ বাৰু যি হওক এতিয়া লাইব্ৰেৰীৰ পৰা বুকছ লৈ এই লগৰবোৰৰ লগত আহি আছোঁ হোষ্টেলৰ ফালে এইটো নিউ ওমেন্সৰ ৰাস্তা এইটো ৰাস্তাটোলৈ খুবেই মনত পৰিছে আহিলোঁ আহি পাৰ্চেল এটা ল'বলৈ আছিলে পাৰ্চেল ল'লোঁ এয়া মেছত ভাত খাইছোঁ খাই এতিয়া শুবলৈ সময় নাই কাৰণ 3:30 পৰা আকৌ প্ৰেক্টিকেললৈ যাব লাগিব গতিকে গৰমো যিহেতু য়োগা মেটখন পাই তলতে শুই ল'লোঁ প্ৰায় আধা ঘণ্টামান এনেই আৰু পাৱাৰ নেপ এটা লৈ আকৌ ওলাইছোঁ এইবাৰ লেবলৈ যাম বুলি তলাটো মানে উইকডেজ কেইটা সম্পূৰ্ণ বিজি হৈ থকা যায় ক্লাছ প্ৰেক্টিকেল হোষ্টেল নিজৰ পঢ়া গোটেইখিনি মেনেজ কৰিবলৈ অলপমান টান হৈ পৰে বাৰু এয়াই আৰু কেম্পাছ লাইফ আমাৰ গ্ৰীণ কেম্পাছটো দেখাই দিওঁ অকণমান আহিলোঁ আকৌ ডিপাৰ্টমেণ্ট পালোহি এইটো ৰোমান এইটো বিশাল গোটেইকেইটা আহিছে প্ৰেক্টিকেল কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিলা প্ৰবীণে বোলে মোক 5টা একাউণ্টৰ পৰা ছাবস্ক্ৰাইব কৰি থৈছে তাৰপাছত প্ৰেক্টিকেল নহ'লে থিয়ৰী ক্লাছ এটাই হ'ল গোটেইকেইটাৰ অৱস্থা বেয়া ভাত খাই অহাৰ পিছত চবৰে টোপনি ধৰে ভাগৰুৱা হৈ থাকোঁ
দেখিছে নহয় আমি হেকতীয়া অৱস্থা নাই এনেকৈ যেন তেন ক্লাছটো কৰিলোঁ প্ৰায় 2.5 ঘণ্টামান তাৰপাছত ওলালোঁ ৰূপেট ভাইও সিহঁত ৰাতিপুৱা অহা নাছিলে আজি তাৰপাছত এতিয়া আহিলোঁ কিবা এটা খাম বুলি সেইদিনাখন আছিল ৰাখী বন্ধন এইটো ক্লিপ ৰাখী বন্ধনৰ দিনাই হয় বাৰু বহুত দিনেই হ'ল ফটো ছেশ্যনো অকণমান হ'ল আমি ৰোল খালোঁ ৰোল খাই ওলাই আহিলোঁ বজাৰো কৰিছিলোঁ যোনটো দেখুওৱা নহ'লে এবাৰ ৰিতিস্মাক লগ পালোঁ তাইকতো প্ৰতিটো ব্লগতে আপোনালোকে দেখিয়েই থাকে হোষ্টেল আহি সোমামহি আগৰে যি কৰে আহি এয়া কি বস্তু আনিলোঁ সেইখিনি আপোনালোকক দেখাইছোঁ বাৰু ৰ'ব ফ্ৰুটছ ল'লোঁ অলপমান তাৰ পাছতে গ্ৰ'চাৰীও ল'লোঁ অলপমান আনা হয় বস্তুবোৰ খালি খোৱাৰ সময়বোৰ নিমিলে বেয়াও হৈ যায় এইবোৰ ল'লোঁ আৰু কিবা কিবি এচেঞ্চিয়েলছ এৰিং এযোৰ ল'লোঁ আৰু নাৰায়ণ কবজ এটাও ল'লোঁ তাৰপাছত ৰাতিপুৱা যে আহিছিলে পাৰ্চেলটো সেইটো আনবক্সিং কৰোঁ ব'লক এইটো একচুৱেলি এটা মই পাৰ্চ অৰ্ডাৰ কৰিছিলোঁ খুবেই দৰকাৰী হৈ আছিলে এইকেইটা দিনত ভালেই আহিছে বাৰু কোৱালিটিটো তাৰপাছত ফ্ৰেছ হৈ আহিলোঁ আহি সেই যে কিতাপখন লৈ আহিছিলোঁ লাইব্ৰেৰীৰ পৰা এতিয়া পঢ়িব লৈছোঁ ফাৰ্ষ্ট অলপমান নোট ডাউন কৰিব লগা আছিলে সেইখিনি কৰি ল'লোঁ ফাৰ্ষ্ট ফৰৱাৰ্ডত দেখাই দিছোঁ বাৰু লগতে ৰুমমেটৰ লগত কথা বতৰাও পাতি আছোঁ মাজে মাজে সেইখিনি কৰি আমনি লাগিলে এতিয়া চিকেন লৈ আহিছিলোঁ চিকেন খাইছোঁ ভাত খোৱা নহ'ব আজি ৰোল চল খায়ো আহিলোঁ ভোক বৰ এটা নাই এনেকৈ হৈ যাব আৰু আজি তাৰপাছত খাই বৈ এতিয়া সৰু সৰু খিচিং মিচিং কিবা কিবি কৰি আছোঁ ষ্টিকি নোটছত কিবা কিবি লিখা মেলা কৰি আছোঁ তাৰপিছত এইবাৰ অকণমান এক্সামৰ প্ৰিপেৰেশ্যন কৰোঁ বুলি উলিয়াই ল'লোঁ টাইমাৰ এটাও ছেট কৰি লৈছোঁ তেতিয়া মানে গম পোৱা যায় আৰু কিমানখিনি টাইম পঢ়া গৈছে প্ৰায় 25 মিনিটমান ধৈৰ্য সহকাৰে পঢ়িলোঁ আকৌ কিবা খাব মন গ'লে মোৰ মানে পঢ়ি থাকিলে খোৱাটো মানে লগতে কনষ্টেণ্ট আৰু মাজে মাজে কিবা এটা চবাই থাকিব মনেই যায় আৰু চকলেট খাই মেলি আকৌ ৰৈ যোৱা ছেশ্যনটো কমপ্লিট কৰিব লৈছোঁ এটা ভিডিঅ' মানে এটা চেপ্টাৰ কমপ্লিট কৰিলোঁ প্ৰায় 41 মিনিটছত তাৰপাছত ভাগৰ লাগিছে দিনটো টোপনি যোৱাও নহয় লেবৰ পৰা অহাৰ পাছত টোপনি এটা ধৰি থাকে শুবলৈ লৈছোঁ আৰু প্ৰায় 12টামান বাজিলে 12টা নহয় 12:30 মানেই বাজি গ'ল মুখ হাত ধুই এতিয়া টেবুল ফেন চলাই লৈছোঁ লাইট অফ কৰি শুই দিছোঁ আজিলৈ ইমানেই গাইজ বাই বাই also don't forget to like subscribe and share see you in my next video bye